নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 আগষ্ট। অৰুণোদয়ৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ টকা। লগতে লাখ লাখ আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মহত্যা মহিলাৰ একাউণ্টত প্ৰদান কৰিব 40,000 কোটি টকা। প্ৰথম কিস্তিত দিব 10,000 কোটি টকা আৰু আকৌ চৰকাৰে প্ৰদান কৰিব 30,000 কোটি টকা। অসম চৰকাৰৰ পৰা 20,000 কোটি টকা দিয়া হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 20,000 কোটি টকা প্ৰদান কৰিব। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড অক্টোবৰ মাহৰ পৰা। লগতে লাখ লাখ দুখীয়া পাব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASL RMত পঠিয়াই দিলে লাভ কৰিব অৰুণোদয়। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। হয় বন্ধু বান্ধৱীসকল, আত্মহত্যা প্ৰতিজন মহিলাক চৰকাৰে অৰুণোদয় আঁচনি প্ৰদান কৰিব। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল মহিলাৰ নাম অৰুণোদয়ত অহা নাছিল সেইসকল মহিলাই ডাইৰেক্ট অৰুণোদয় আঁচনি লাভ কৰিব। ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচলৈ। ইয়াৰ বাবে কাকো আপোনাৰ 1 টকা দিব নালাগে বা কাকো খাতিৰ কৰিব নালাগে। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধনৰাশি। 1250 টকাত প্ৰতিগৰাকী মহিলাই লাভ কৰি থাকিব। গেছ কিনিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য অতিৰিক্তকৈ। মহিলা উদ্যমিতা আঁচনিৰ 15,000 কোটি টকা পাবই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক লৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল 15,000 টকাই নহয় প্ৰদান কৰা হ'ব 40,000 কোটি টকা। আত্মহত্যা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ, কিয়নো তাৰে 20,000 কোটি টকা দিব ৰাজ্য চৰকাৰে আৰু আন 20,000 টকা দিব সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব। অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব এই ধনৰাশি। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলক কৰা হ'ব অন্তৰ্ভুক্ত। গেছ চিলিণ্ডাৰ কিনিলেও প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকা। অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ ডিচিৰ ওচৰত নগলেও হ'ব, ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমালৈ পঠিয়াই দিব। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। মাদানী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। মাদানীৰ কূট কৌশল তছনছ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। তাৰে পাছতে মাদানীক গেং গুৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে। হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ সোনিয়া গান্ধীক কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তৰুণ গগৈক কেতবোৰ নিৰ্দেশনা দিছিল মাদানীয়ে। কংগ্ৰেছৰ টিকটক লৈও মাদানীয়ে ল'ব পাৰে সিদ্ধান্ত। অসমক দুৰ্বল কৰাৰ বদমাচি কাম আৰম্ভ কৰিছে মাদানীয়ে। মাদানীক বদমাছ বুলি আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিমান লোকৰ মাদানীয়ে টিকট কাটিছে হিচাপ নাই। এতিয়া মাদানীৰ ম্যাদ উকলিছে। 2011 পৰা মুখ্যমন্ত্ৰীৰ পাছত উঠি পৰি লাগিছিল মাদানীয়ে। বিজেপি অহাৰ পিছত এতিয়াও গুৰুত্বহীন আৰশাদ মাদানী। সদায় সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সদায় বিজেপিৰ বিৰোধিতা কৰি আহিছিল মাদানীয়ে। 26ত দূৰৰ কথা 31ত বিজেপিক ওফৰাব নোৱাৰে মাদানী গ্ৰুপে। মাদানী ডালে ডালে থাকে আৰু বিজেপি পাতে পাতে থাকে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাদানীৰ চিন্তাধাৰাৰ বিৰুদ্ধে দীঘলীয়া পৰিকল্পনা বিজেপিৰ। মাদানী সন্দৰ্ভত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। গোৱালপাৰা উচ্ছেদক লৈ পুৰত বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়কগৰাকী। গোৱালপাৰা উচ্ছেদ সম্পূৰ্ণ পৰিকল্পিত আছিল বুলি মন্তব্য কৰিছে একি ৰচিদ আলমে। ৰেভিনিউ মাটিক বনাঞ্চল সজোৱা হৈছিল। পঞ্চায়তত অন্তৰ্ভুক্ত হোৱাৰ বাবেহে ৰাইজে সুবিধা পাইছিল। বিদ্যুৎ সেৱাৰ লগতে চৰকাৰী কৰ পাইছিল সেইসকল লোকে। উচ্ছেদ চলোৱাৰ পাছত আইনৰ ৰক্ষত পৰাৰ ভয়ত আজিৰ মতামত।
হাইছলা বিল এটা নামেহে আছিল, বিল নাছিল বুলি মন্তব্য কৰিছে এ কে ৰছিদ আলমে। মুখ্যমন্ত্ৰীয়ে সেই কথা জনাই নাছিল। যেতিয়া হাইছলা বিলত বনাঞ্চল দেখিছিল তেতিয়া বনাঞ্চল ঘোষণা কৰিছিল। আজিৰ ৰাইজৰ মতামত কেৱল বেকু বাওনাহে, ইয়াৰ পৰা উচিততাই নাপায়, প্ৰকৃত নাই। ৰাজ্যপালৰ তদন্তৰ পিছতে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক এ কে ৰছিদ আলমে। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিত্তীয় বৰ্ষ 1951 হলে বিপদ নামিব কোটি কোটি মুছলমানৰ। কোটি কোটি মুছলমান হৈ পৰিব বিদেশী। 1951 বিত্তীয় বৰ্ষ আমি কেতিয়াও নামানো। অসমত বিত্তীয় বৰ্ষ 1971 হ'বই লাগিব। 1951 হলে প্ৰায় 48 লাখ পুৰুষ আৰু মহিলা হৈ পৰিব ভূমিহীন। সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষত ৰায় দিছে। পূৰ্বৰ NRCৰ সময়তে বিত্তীয় বৰ্ষ 1971 বুলি কৈছিল। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আৰশাদ মাদানীয়ে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিবলৈ বিচাৰি আছে, কিন্তু কোনো কাৰণতে বিত্তীয় বৰ্ষ সলনি কৰিব নোৱাৰে। নতুন NRCত বিত্তীয় বৰ্ষ আমি সলনি কৰিব নিদিওঁ। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰশাদ মাদানীয়ে। ইনশাল্লাহ বিত্তীয় বৰ্ষ 1971 হৈ আছিল, আছে আৰু থাকিব। অসমৰ মুছলমানক লৈ আৰশাদ মাদানীৰ বিস্ফোৰণ মন্তব্য। বিত্তীয় বৰ্ষ 1951 হলে বিপদত নামিব কোটি কোটি মুছলমানৰ। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰবল বৃষ্টিপাতৰ মাজতে ভূটানে এৰিলে কুৰিশ্ব বান্দাৰ পানী। হঠাৎ ফেনে ফটকাৰে বাঢ়িছে বেকী আই মানসৰ পানী। বিপদসীমাৰ ওপৰেৰে বৈছে 3 নৈৰ জলস্তৰ। মাছমৰীয়াক উদ্ধাৰ নদীৰ পৰা। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বেকী আই নৈ নাও চলাচল। আগন্তুক 24 ঘণ্টাত ভয়ংকৰ ৰূপ ল'ব বানে। নামনি অসমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মাইকযোগে হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। নৈপৰীয়া জনতাক সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা। বেকী আই মানা নৈৰ নৈপৰীয়া ৰাইজ লৈ এলাৰ্ট জাৰি কৰা হৈছে। প্ৰবল বৃষ্টিপাতৰ মাজতে ভূটানে এৰিলে কুৰিশ্ব বান্ধৰ পানী। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি আমি কাঢ়ি ল'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি দিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অচিনাকিৰ পৰা মাটি আমি কাঢ়ি ল'ম। অচিনাকিৰ পৰা শেষ টুকুৰা পৰ্যন্ত মাটি কাঢ়ি নোলোৱাকৈ শান্তিৰে আমি নবহ। জাতি মাটি বেটিৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। জাতি মাটি বেটিৰ সুৰক্ষাই এই চৰকাৰখনৰ মূল মন্ত্ৰ। চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি আমি কাঢ়ি ল'ম। 2026 পুনৰ বিজেপি আৰু NDA চৰকাৰ গঠন কৰিম। খানাপাৰা বিশাল গণসমাৱেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026 চনৰ নিৰ্বাচনত আকৌ আহিব NDA চৰকাৰ। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অমিত শ্বাহে। দূৰবীণ লৈ বিচাৰিব লাগিব কংগ্ৰেছক। অসমত বিজেপিক কোনেও পৰাস্ত কৰিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চলিব NDAৰ চৰকাৰ। 2026 নিৰ্বাচনী ৰণডংকা বজাই উত্তাল ভাষণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে। অনুপ্ৰৱেশকাৰীৰ ৰক্ষক নেতা অসমে নিবিচাৰে। অসমৰ নেতৃত্বত ল'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2026 নিৰ্বাচনত আকৌ আহিব NDA চৰকাৰ। হয় বন্ধুবান্ধৱীসকল, 2026 আপুনি কাক বিচাৰে, গৌৰৱ গগৈক নে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক? আপুনি কাক বিচাৰে? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাহুল গান্ধী আৰু মাদানীক চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সাহস আছে যদি অসমীয়াৰ লগত যুঁজি যাওক। অসমীয়াৰ লগত এইবাৰ যুঁজি যাওক। অসমীয়াই জাগিছে। এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব। শেষ বিন্দু ৰক্তত সকলোকে আমি যুঁজি যাম বুলি হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল যে যুঁজিমে এনেই নহয়, যুঁজিম আৰু জিকিমে, এয়া আমাৰ সংকল্প। মই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ম, আপোনালোকে যিমানে থমকি দিব অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব। আমি প্ৰমাণ কৰিম অসমীয়াই কেনেকৈ জীয়াই থাকে। এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু আমি জয় হ'ম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব। ইছলামক শেষ কৰা চিন্তা কৰাসকল হিন্দু নহয়। হিন্দু মুছলমান প্ৰসংগত RSSৰ প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য। ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমানৰ উৰ্ধত ভাৰতবৰ্ষ। হিন্দু আৰু মুছলমানৰ মাজত অকল
পূজাৰে পাৰ্থক্য আছে ইছলামে হিন্দুসকলক শেষ কৰিব বুলি একাংশই ভয় বিয়পাই আছে হিন্দু আৰু মুছলমানৰ পৰিচয় এটাই হিয়া হৈছে ভাৰতীয় ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব বুলি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আৰএছএছৰ প্ৰধান মোহন ভাগৱতে অসমবাসী ৰাজুক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলালে হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰতে 1 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা ৰাজ্যৰ কোটি কোটি জনতাৰ আপুনি শুভেচ্ছা জনাই দিয়ক অসমৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষ অসমৰ মুখ্যমন্ত্ৰীগৰাকী ইণ্ডিয়াৰ টুডেৰ বিশেষ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য মুড অফ দ্য নেশ্যন 2025ত প্ৰকাশ পালে এই তথ্য 44.06% লোকে স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাৰদৰ্শিতা 10খনতকৈ অধিক লোকসভা থকা ৰাজ্যত শ্ৰেষ্ঠত্ব অৰ্জন এই তালিকাত কোনে কিমান নম্বৰ স্থান লাভ কৰিছে 41.9%ৰে 2 নম্বৰত আছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই 41.9%ৰে তৃতীয় স্থানত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰণে 40.7%ৰে চতুৰ্থ স্থানত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন পেটেল 40.4%ৰে পঞ্চম স্থানত দখল কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কেৱল ইয়াই নহয় 39.2%ৰে ষষ্ঠ স্থানত আছে মোহন যাদৱ 38.1%ৰে সপ্তম স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু 36.2%ৰে অষ্টম স্থানত আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি 30.1%ৰে নৱম স্থানত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী 29.9%ৰে দশম স্থানত আছে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান ৰাজ্যৰ পৰিচালনা প্ৰশাসনিক দক্ষতাক স্বীকাৰ কৰা হৈছে সমীক্ষাত শাসনৰ ফলপ্ৰসূতা কৰ্মদক্ষতাৰ ওপৰত কৰা হৈছে মূল্যায়ন যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলালে হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'